মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আপোনালোক সকলোকে ধন্যবাদ। আজিৰ ভিডিঅ'টোত মই আলোচনা কৰিব বি.এড এন্ট্ৰেন্স এক্সামৰ কাৰণে কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ফাৰ্ষ্ট কুৱেশ্যন, জলবাহিত ৰোগবোৰ হৈছে অপশ্যন ক বেৰি-বেৰি আৰু ভয়ালগা, খ শ্বসনী প্ৰদাহ আৰু ইডানী, ঘ জণ্ডিছ আৰু টাইফয়েড। কাৰেক্ট আনচাৰটো হ'ল জণ্ডিছ আৰু টাইফয়েড। নেক্সট কুৱেশ্যন, গোবৰ গেছ হ'ল অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ল ক এবিধ প্ৰদূষণকাৰী কিন্তু কাৰ্যক্ষম জীৱাশ্ম ইন্ধন। গোবৰ গেছ হ'ল এবিধ প্ৰদূষণকাৰী কিন্তু কাৰ্যক্ষম জীৱাশ্ম ইন্ধন। নেক্সট কুৱেশ্যন, জৈৱ গেছ হৈছে এবিধ প্ৰদূষণমুক্ত ইন্ধন। ইয়াৰ প্ৰধান উপাদান হৈছে তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব গ মিথেন, কাৰ্বন ডাই অক্সাইড, হাইড্ৰজেন আৰু হাইড্ৰজেন ছালফাইড। বন্ধু-বান্ধৱীসকল, আপুনি কেইটা আনচাৰ পাৰিছে কমেণ্টত জনাবা। নেক্সট কুৱেশ্যন, পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে থকা ইন্ধন হৈছে ক কয়লা, খ পেট্ৰলিয়াম, গ প্ৰাকৃতিক গেছ। কাৰেক্ট আনচাৰটো হ'ব কয়লা। পৃথিৱীত আটাইতকৈ বেছি পৰিমাণে ইন্ধন হৈছে কয়লা। নেক্সট কুৱেশ্যন, সূৰ্যৰ অতি বেগুনী ৰশ্মিৰ কাৰণে কি বেমাৰ হ'ব পাৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ক চৰ্ম কৰ্কট ৰোগ, খ স্নায়ু ৰোগ, গ চকুৰ ৰোগ। কাৰেক্ট আনচাৰটো হ'ব ক চৰ্ম কৰ্কট ৰোগ। সূৰ্যৰ অতি বেগুনী ৰশ্মিৰ কাৰণে চৰ্ম কৰ্কট ৰোগ হ'ব পাৰে। নেক্সট কুৱেশ্যন, খেতিত অপতৃণনাশক ব্যৱহাৰ কৰাৰ ফলত তলত দিয়া কোনটা নঘটে? ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব গ মাদৰ সংখ্যা বৃদ্ধি। মাদৰ সংখ্যা বৃদ্ধি। নেক্সট কুৱেশ্যন, বৃদ্ধ ৰোগনক কোৱা হয়? ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব গ বনানীকৰণ। বৃদ্ধ ৰোগনক কোৱা হয় বনানীকৰণ। তাৰ পাছত কুৱেশ্যনটো হ'ল নিৰ্বনানীকৰণে সাধাৰণতে কি হ্ৰাস কৰে? ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব পাৰে ক বৃষ্টিপাত। নেক্সট কুৱেশ্যন, এস্কাচাইটত কাৰ্বনৰ পৰিমাণ শতকৰা কিমান? ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব গ 95। এস্কাচাইটত কাৰ্বনৰ পৰিমাণ শতকৰা 95 হয়। নেক্সট কুৱেশ্যন, তলত দিয়া কোনবিধ মূল্যৱান গছ পৰ্ণপাতী বনাঞ্চলত পোৱা যায়? ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব গ শাল। তলত দিয়া কোনবিধ মূল্যৱান গছ পৰ্ণপাতী বনাঞ্চলত পোৱা যায়? শাল। গছটো হ'ল শাল। পৰ্ণপাতী বনাঞ্চলত পোৱা যায় শাল গছ। নেক্সট কুৱেশ্যন, অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰ কোনটো? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ক গুৱাহাটী, খ ডিগবৈ, গ নুমলীগড়। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব ডিগবৈ। অসমৰ আটাইতকৈ পুৰণি তেল শোধনাগাৰটো হ'ল ডিগবৈ। নেক্সট কুৱেশ্যন, বিশ্ব খাদ্য আৰু কৃষি সংস্থাৰ মতে এজন সুস্থ মানুহে দৈনিক নিম্নতম কিমান কেলৰী খাদ্য গ্ৰহণ কৰিব লাগে? অপশ্যনবিলাকৰ ভিতৰত ক 1500 কেলৰী, খ 4500 কেলৰী, গ 2500 কেলৰী। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব পাৰে গ 2500 কেলৰী খাদ্য গ্ৰহণ কৰিব লাগে এজন সুস্থ মানুহে।
নেক্সট কুৱেশ্যন, বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চলে কি কৰে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ক মানুহক খাদ্য যোগান ধৰে, খ বাষ্পবোৰ ধৰি ৰাখে, জল সমতা ৰক্ষা কৰে। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব জল সমতা ৰক্ষা কৰে। বাষ্পমোচন প্ৰক্ৰিয়াৰ দ্বাৰা বনাঞ্চল জল সমতা ৰক্ষা কৰে। নেক্সট কুৱেশ্যন, বাতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? ক ট্ৰপোস্ফিয়াৰ, খ ষ্ট্ৰেটোস্ফিয়াৰ, গ থাৰ্মোস্ফিয়াৰ। ইয়াৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব ট্ৰপোস্ফিয়াৰ। বাতৰৰ পৰিঘটনাবোৰ ক'ত ঘটে? ট্ৰপোস্ফিয়াৰত ঘটে। নেক্সট কুৱেশ্যন, জিৰ' নিউক্লিয় দিবংগন। জিৰ' নিউক্লিয় দিবংগন, ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব অপশ্যন খ ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়। জিৰ' নিউক্লিয় দিবংগন, ইয়াৰ কাৰেক্ট আনচাৰটো হ'ব ঘটাৰ ফলত এটা নিউক্লিয়াছৰ পৰা দুটা নিউক্লিয়াছ উৎপন্ন হয়। নেক্সট কুৱেশ্যন, জিৰ' তেজস্ক্ৰিয় পদাৰ্থ। ইয়াৰ অপশ্যন কেইটাৰ ভিতৰত কাৰেক্ট আনচাৰটো হ'ব এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে। জিৰ' তেজস্ক্ৰিয় পদাৰ্থ এটুকুৰাৰ পৰা আলফা, বিটা আৰু গামা ৰশ্মি নিজে নিজে ওলাই থাকে। আপোনাক সকলোকে ধন্যবাদ থাকিল। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবা।